ভাল লাগিছে যে জুবিনক তেওঁলোকে অমৰ কৰি ৰখাৰ এটা প্ৰচেষ্টা প্ৰতিমূৰ্তি স্থাপন কৰিছে বিশালকায় আৰু বহু দিনৰ পৰা তেওঁলোকে আমন্ত্ৰণ কৰি আহিছিল কিন্তু মই মানে আহিব পাৰো নে নোৱাৰো সেইটো এটা কাইলৈ মোৰ কোৰ্টতো ডেট আছে গতিকে মই অহাটো ইমান মানে সম্ভৱ নাছিল কিন্তু তেওঁলোকৰ মৰম আৰু আদৰেৰে মোক টানি আনিছে আৰু জুবিনক এনেদৰেই জীয়াই ৰাখিব লাগিব সকলোৰে প্ৰাণে প্ৰাণে যে জুবিন আছে সেয়া দেখিয়ে মোৰ জীৱনৰ আচলতে সফলতা সেয়াই কোনোবাখিনিত প্ৰাপ্তি মই পাইছো আৰু তেওঁৰ আদৰ্শৰে তেওঁ যিমানখিনি আধৰুৱা কাম থাকিল সকলোৱে যদি আমি মিলি একত্ৰিত হৈ সাংস্কৃতিক দিশত সামাজিক দিশত বা নতুন প্ৰজন্মৰ বাবে প্ৰকৃতিৰ বাবে সকলো কামবোৰ যদি আমি কৰি যাব পাৰো তেতিয়াই জুবিন জীয়াই থাকিব আৰু মূৰ্তি স্থাপন হৈছে বহুত ঠায়ে ঠায়ে সেইটোতো এটা বহুত ডাঙৰ মৰম আদৰ তেওঁৰ প্ৰতি সন্মান দিছে কিন্তু আচল সত্তাটো জীয়াই থাকিব যদিহে আমি জুবিনৰ আদৰ্শ কঢ়িয়াই নিব পাৰো গতিকে সেইখিনি কাম আধৰুৱা কামখিনি আমি সকলোৱে মিলি কৰিব লাগিব আৰু প্ৰজন্মৰ পৰা প্ৰজন্মলৈ সকলোৱে জুবিনক চিনি পাব লাগিব জানিব লাগিব তেওঁৰ সৃষ্টিৰাজি কৰ্মৰাজিক আমি প্ৰচাৰ প্ৰসাৰী আগুৱাই লৈ যাব লাগিব সেইটোৱে আটাইতকৈ ডাঙৰ কথা আৰু মই অসমবাসীৰ পৰা সেয়াই কামনা কৰিম যাতে জুবিনক নিজৰ প্ৰাণত স্থান দি তেওঁৰ কৰ্মৰাজিৰে তেওঁ জীয়াই ৰাখে কাৰণ জুবিনে সদায় কৈছিল যে মোতকৈ মানুহে মোৰ সৃষ্টিৰাজিক মনত ৰাখিলে মই বেছি সুখী হ'ম গতিকে সকলোৱে একত্ৰিত হৈ এখন সমন্বয়ৰ অসম গঢ় লৈ উঠক সকলোৱে একেলগে থাকক মিলা প্ৰীতিৰে এখন সুৰক্ষিত সুপ্ৰতিষ্ঠিত অসম হওক সেয়াই কামনা কৰিছো